ৰাতিপুৱা সোনকালে উঠি খৰধৰকৈ কামবিলাক কৰিলোঁ। মোৰ আকৌ চাৰিআলিলৈ যাব লগা আছিলে, তাৰ বাবে আকৌ দোকান বন্ধ কৰি থৈ গ'লোঁ। আহিয়ে দেখিছোঁ দোকানৰ অৱস্থা এয়া, দেখিছে কি পৰিৱেশ হৈ আছে দোকানটো। তাৰ পৰা আকৌ মই খুলিলোঁ। দোকানখন খোলাৰ পাছত এইখিনি ধুনীয়াকৈ ঝাৰু চাৰু মাৰি বস্তুবিলাকো অকণমান চিজিল কৰি ল'লোঁ। আকৌ যাওঁতে আকৌ ভাত খাই নগ'লোঁ নহয়, আহোঁতে আকৌ ভোকে লাগিছে। এয়া এতিয়া মই ভাত উলিয়াই লৈছোঁ। ভাতৰ কাঁহীত আছে মাছ ভাজি, কেঁচা জলকীয়া, নিমখ আৰু দালি। এতিয়া মই ভাতখিনি খাই লওঁ বুলি ভাবিছোঁ আৰু মানে ভোকটো অকণমান লাগিছে আৰু তাৰ পৰা এতিয়া সোনকালে জ্বলা কৰি ভাতখিনি খাই লৈছোঁ। কাৰণ দোকানত আকৌ কাম কৰিব লগা আছে। মোৰ ব্লাউজো চিলাব লগা আছে। এইকেইদিন থাকি গৈছে ব্লাউজ চিলাবলৈ, মানে সিফাল সিফাল কৰি থাকোঁতে এতিয়া এইটো এটা ব্লাউজ চিলাই ল'ব লৈছোঁ। মানে জোখটো আকৌ নাই যে, এইটো ব্লাউজ এটাহে দি পঠাইছে, তাৰে জোখ লৈ কিনে আকৌ গধূলি সাজটো ৰেডি কৰিব হ'লেই নহয়। এতিয়া মই আলু ভাজি লৈছোঁ। মানে আলুখিনি তেলতে প্ৰথম ফ্ৰাই কৰি লৈছোঁ, তাৰ পৰা এইখিনি দিব লাগিব। এইখিনি ইমান ধুনীয়া লাগিছে নহয়নে, সেউজীয়া কালাৰ কি ধুনীয়া, আৰু খাবলৈও বহুত ধুনীয়া হয়। এইখিনি হৈছে সৰিয়হ শাক। সৰিয়হ শাক আৰু কোমলীয়াকৈ খালে মানে যে কিমান মজা লাগে কি ক'ব আৰু। মাছ হোৱাহেঁতেন বেছি ভাল লাগিছিলে, কিন্তু মাছ নাই যে এতিয়া আলুৰ লগতে মই ধুনীয়াকৈ বনাইছোঁ। এইখন কিন্তু সিজোতে বেছি সময় নালাগে। আৰু সেইখিনি হোৱাৰ পাছত এয়া সৰু সৰু মাছ পিঁয়াজৰ লগত ধুনীয়াকৈ ভাজিছোঁ। মায়ে আজি নদীত মাৰি আনিছিলে। এতিয়া আমাৰ ভাত হৈয়ে গ'ল ৰেডি। এয়া মাছ ভাজি, আচাৰ আৰু সৰিয়হ শাক। আজি এনেকৈয়ে খালোঁ আৰু।